নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ এবাৰ আপোনালোকৰ মাজে কিমান অসমীয়া সাঁথৰ লৈ আহিছো। আজি এই সাঁথৰকেইটা আপোনালোকে কেইটা উত্তৰ পাৰিব তলত কমেণ্ট এটা কৰি জনাই দিব। আজি 1 নম্বৰ সাঁথৰটো হৈছে ঈশ্বৰে সৰজা হলে দুগুণ চাই, মনিছে সৰজা বুলি বিনা দুখত মাৰবোৰ খায়। বন্ধু বান্ধৱীসকল ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে ঢেঁকী, নহয়নে বাৰু? আজি 2 নম্বৰ সাঁথৰটো হৈছে ইগল পক্ষী দীঘল ঠোঁট, শুকান কঠুৱা শৰীৰ গোট, মুখত ভৰ দি থাকে শুই, পেটৰ ভোকত জ্বলে জুই, গৰ্জি গৰ্জি আহাৰ খাই, পেটত হলে একো নাই। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে ঢেঁকী আৰু খুবলি। আজি 3 নম্বৰ সাঁথৰটো হৈছে ঋষিও নহয় কিন্তু বাকলি বসন, সদাশিৱ নহয় কিন্তু তিনিটি নয়ন, বৰুণ পুত্ৰ নহয় কিন্তু জল থাকে ভৰি, পক্ষীও নহয় কিন্তু বৃক্ষে থাকে চৰি। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। ভাবি পালেনে? ইয়াৰ উত্তৰটো হৈছে নাৰিকল। বাৰু আপোনালোকে কি ভাবিছিল কমেণ্ট এটা কৰি জনাই দিব। 4 নম্বৰ সাঁথৰটো হৈছে এদিন খালে পেট ভৰে, নিতৌ মানুহক সেৱা কৰে, এদিন খালে পেট ভৰে, নিতৌ মানুহক সেৱা কৰে। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। ইয়াৰ উত্তৰটো হৈছে গাৰু, নহয়নে বাৰু। আজি 5 নম্বৰ সাঁথৰটো হৈছে এক মাৰলি 2 চাল, নাচে বাপু জয়নাল। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। হয় আপোনালোকে হবাটোৱে, ইয়াৰ উত্তৰটো হৈছে কলপাত। 6 নম্বৰ সাঁথৰটো হৈছে আমাৰ শৰীৰৰ এনেকুৱা কি বস্তু আছে যিটো গা ধুলে তিয়াব নোৱাৰি। এনেকুৱা বাৰু কি বস্তু আছে আপোনালোকে ভাবকচোন বন্ধু বান্ধৱীসকল। হয়, ইয়াৰ উত্তৰটো হৈছে আমাৰ চাহটো, যিটো গা ধুলে কেতিয়াও তিয়াব নোৱাৰি, নহয়নে বাৰু। 7 নম্বৰ সাঁথৰটো হৈছে অ ভাই ভোলা, উপজিয়ে কোনে পিন্ধে চোলা, অ ভাই ভোলা, উপজিয়ে কোনে পিন্ধে চোলা। হয়, ইয়াৰ উত্তৰটো হৈছে বাঁহৰ গজালি। বাৰু আপোনালোকে ভাবিছিলে কমেণ্ট এটা কৰি জনাই দিব। 8 নম্বৰ সাঁথৰটো হৈছে বুঢ়াই পেলাই লৰাই খাই, ডেকাই লৈ জেপত ভৰাই, বুঢ়াই পেলাই লৰাই খাই, ডেকাই লৈ জেপত ভৰাই। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। হয় আপোনালোকে হবাটোৱে, ইয়াৰ উত্তৰটো হৈছে শেঙুন। আজি 9 নম্বৰ সাঁথৰটো হৈছে অ দেহি জহৰ মহৰ, কোন ভকতৰ টিকাত পোহৰ। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। হয় বন্ধু বান্ধৱীসকল আপোনালোকে হবাটোৱে, ইয়াৰ উত্তৰটো হৈছে জোনাকী পৰুৱা। 10 নম্বৰ সাঁথৰটো হৈছে পিঠি আছে পেট নাই, ভৰি আছে মূৰ নাই, পিঠি আছে পেট নাই, ভৰি আছে মূৰ নাই। ভাবকচোন উত্তৰটো, ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় পাৰিব। হয় আপোনালোকে হবাটোৱে, ইয়াৰ উত্তৰটো হৈছে চকী। 11 নম্বৰ সাঁথৰটো হৈছে সেইটো কি বস্তু যিটো গা ধোৱাৰ লগে লগে সৰু হৈ যায়। কি বাৰু উত্তৰটো। এনেকুৱা কি বস্তু আছে যিটো গা ধোৱাৰ লগে লগে সৰু হৈ যায়। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে চাবোন, যি গা ধোৱাৰ লগে লগে সৰু হৈ যায়, নহয়নে বাৰু। 52 নম্বৰ সাঁথৰটো হৈছে মোৰ বুকুতেই তোমাৰ মুখ, তোমাৰ মুখতেই দিওঁ ৰূপ, তুমি পোৱা মহাসুখ, জীয়াই থকালৈকে সকলোৱে পাবা মোক।
ইয়াৰ উত্তৰটো হৈছে আইনা। বাৰু আপোনালোকে কি ভাবিছিল কমেণ্ট এটা কৰি জনাই দিব। 13 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো ছোৱালীসকলৰ ডাঙৰ আৰু ল'ৰাসকলৰ সৰু থাকে। ইয়াৰ উত্তৰটো হৈছে মনি বেগ। বাৰু আপোনালোকে ভাবিছিল নে কমেণ্ট এটা কৰি জনাই দিব। 14 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বাৰ আছে যিটো বাকী 7টা বাৰতকৈ বেছি প্ৰয়োজনীয়। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে পৰিবাৰ, নহয়নে বাৰু? আজি 15 নম্বৰ সাঁথৰটো হৈছে আই বুলিলে আঁতৰ হয়, বোপাই বুলিলে চাপে। এই বস্তুটো বাৰু কি কোৱাচোন অলপমান ভাবি। হয়, ইয়াৰ উত্তৰটো হৈছে আমাৰ উদ্দুতা, নহয়নে বাৰু? 16 নম্বৰ সাঁথৰটো হৈছে স ফুল ফুলিছে পিন্ধোতা নাই। কোৱাচোন এইবোৰ কি ফুল ভাই? স ফুল ফুলিছে পিন্ধোতা নাই। কোৱাচোন এইবোৰ কি ফুল ভাই? ইয়াৰ উত্তৰটো হৈছে তৰা ফুল। 17 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি মূল পূজাত লাগে। কি বাৰু উত্তৰটো? এনেকুৱা কি মূল আছে যি পূজাত লাগে? হয়, আপোনালোকে ভবাটোৱে। ইয়াৰ উত্তৰটো হৈছে তামোল, নহয়নে বাৰু? আজি 18 নম্বৰ সাঁথৰটো হৈছে আহিলা গলা গলা আহিলা এইবাৰ গৈ উভতি নাহিলা। আহিলা গলা গলা আহিলা এইবাৰ গৈ আকৌ উভতি নাহিলা। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? হয়, আপোনালোকে ভবাটোৱে। ইয়াৰ উত্তৰটো হৈছে আমাৰ দাঁত কেইটা। 19 নম্বৰ সাঁথৰটো হৈছে কোনোবাই দিয়ে ৰাতি কোনোবাই দিয়ে দিনত আন কোনোবাই দিয়ে এদিন এৰি এদিন। কি বাৰু উত্তৰটো কোৱাচোন ভাবি। হয়, ইয়াৰ উত্তৰটো হৈছে মোবাইলৰ চাৰ্জ দিয়া কথা কোৱা হৈছে। 20 নম্বৰ সাঁথৰটো হৈছে মহাৰাজৰ আলিবাট মেলিব পাৰি কিন্তু জপাব নোৱাৰি। কি বাৰু উত্তৰটো? ইয়াৰ উত্তৰটো হৈছে চোতালখন। বাৰু আপোনালোকে ভাবিছিলে কমেণ্ট এটা কৰি জনাই দিব। 21 নম্বৰ সাঁথৰটো হৈছে 3টা আখৰৰ বস্তু সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলেই দেই পুৰি মৰে। 3টা আখৰৰ বস্তু সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলেই দেই পুৰি মৰে। হয়, ইয়াৰ উত্তৰটো হৈছে কিতাপ। 22 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বেংক জেপত লৈ ফুৰিব পাৰি কিন্তু 1 টকাও উলিয়াব নোৱাৰি। হয়, আপোনালোকে ভবাটোৱে। ইয়াৰ উত্তৰটো হৈছে পাৱাৰ বেংক। 23 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো শব্দ শুনিলেই ভাঙি যায়। এনেকুৱা কি আছে যিটো শব্দ শুনিলেই ভাঙি যায়। ভাবকচোন উত্তৰটো। হয়, ইয়াৰ উত্তৰটো হৈছে টোপনি, যি শব্দ শুনিলেই ভাঙি যায়, নহয়নে বাৰু? 24 নম্বৰ সাঁথৰটো হৈছে ঠাণ্ডাৰ গৰম গৰমতো গৰম নামেই তাৰ ধৰম। ঠাণ্ডাৰ গৰম গৰমতো গৰম নামেই তাৰ ধৰম। হয়, ইয়াৰ উত্তৰটো হৈছে গৰম মছলা। 25 নম্বৰ প্ৰশ্নটো হৈছে খুন্দা মাৰিলে কান্দে লাহেকৈ চুই দিলেই মনে মনে থাকে। খুন্দা মাৰিলে কান্দে লাহেকৈ চুই দিলেই মনে মনে থাকে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভবাটোৱে। ইয়াৰ উত্তৰটো হৈছে কাঁহৰ বাচন বৰ্তন। 26 নম্বৰ প্ৰশ্নটো হৈছে কোন বিজ্ঞানীয়ে নামৰ মাজত উট লৈ ফুৰে।
কোন বিজ্ঞানীয়ে নামৰ মাজত কুট লৈ ফুৰে বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ হয় বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হৈছে নিউটন ২৭ নম্বৰ সাঁথৰটো হৈছে কি বস্তু যিটো মানুহে গোটেই বছৰটোত এবাৰহে কিনে আৰু বছৰটো শেষ হ'লেই পেলাই দিয়ে ইয়াৰ উত্তৰটো হৈছে কেলেণ্ডাৰ যি বছৰত মাত্ৰ এবাৰ কিনে আৰু বছৰটো শেষ হ'লেই পেলাই দিয়ে নহয়নে বাৰু আজি ২৮ নম্বৰ সাঁথৰটো হৈছে সেই ঠাইখন কি য'ত ৰাস্তা আছে কিন্তু এখনো গাড়ী নাই অৰণ্য আছে কিন্তু গছ এজোপাও নাই চহৰ আছে কিন্তু ঘৰ এটাও নাই ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় পাৰিব ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু হয় আপোনালোকে হবাটোৱে ইয়াৰ উত্তৰটো হৈছে মানচিত্ৰ ২৯ নম্বৰ সাঁথৰটো হৈছে দেখিবলৈ মই এটা সৰু বাটি কিন্তু গোটেই সাগৰৰ পানীও মোক পূৰ কৰিব নোৱাৰে কি বাৰু উত্তৰটো কোৱাচোন ভাবি হয় ইয়াৰ উত্তৰটো হৈছে চাকনি নহয়নে বাৰু আজি ৩০ নম্বৰ সাঁথৰটো হৈছে সেইটো বাৰু কি যাৰ নাম শুনিলেই বা মনত পৰিলেই জিভাৰ পানী পৰে বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব তেনে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ